মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক আধানৰ নিকায় এটাৰ স্থিতিশক্তিৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে মই দুটা বিন্দু আধানৰ নিকায় এটাৰ বাবে স্থিতিশক্তিৰ প্ৰকাশ ৰাখি তাৰপিছত তিনিটা বিন্দু আধানৰ নিকায় এটাৰ বাবে স্থিতিশক্তিৰ প্ৰকাশ ৰাখি তাৰপিছত এনটা আধানৰ বাবে যেটো নিকায় হ'ব তাৰ বাবে স্থিতিশক্তিৰ প্ৰকাশ ৰাখি তাৰ আগতে মই তোমালোকক অকণমান বেসিক কনসেপ্ট অকণমান দি ল'ব বিচাৰিছোঁ। একেবাৰে সহজ টপিকটো এনেকুৱা হৈছে যে তোমালোকৰ স্থিতিশক্তি কি বস্তু হয় আটাই জানা, তথাপিও মই এটা ৰিকেপ কৰিব বিচাৰিছোঁ। স্থিতিশক্তি সদায় কাৰ্য কৰিলে মানে তোমালোকৰ কোনো এটা বস্তুৰ ওপৰত যেতিয়া কাৰ্য কৰা হয় তেতিয়াহ'লে তাত স্থিতিশক্তি জমা হয়, কিন্তু কেনে ধৰণৰ বলৰ বিৰুদ্ধে, সেইটো হৈছে কনজাৰভেটিভ ফ'ৰ্স, অসমীয়াত কোৱা হয় সংৰক্ষণশীল বল। আমি জানো বল দুই প্ৰকাৰৰ, মানে আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হৈছে কনজাৰভেটিভ ফ'ৰ্স আৰু এটা হৈছে নন কনজাৰভেটিভ। কনজাৰভেটিভ মিন্স সংৰক্ষণশীল বল আৰু নন কনজাৰভেটিভ মিন্স অসংৰক্ষণশীল বল। এতিয়া তোমালোকে ক্লাছ 11ত পাইছিলা যে মাধ্যাকৰ্ষণিক যিটো বল হয় সেইটো আছিলে সংৰক্ষণশীল বল, আৰু এতিয়া তোমালোকক আগতেই কৈছিলোঁ প্ৰথম চেপ্টাৰত যে বৈদ্যুতিক বল যিটো আছে, স্থিৰ বৈদ্যুতিক বল, সেইটো তোমালোকৰ হয় সংৰক্ষণশীল বল। ঠিক আছে, এতিয়া চোৱা, ধৰা এটা অঞ্চল মই কৈছোঁ, এই অঞ্চলটোত কোনো আধান নাই, মানে কিউ ইকুৱেল টু 0, আৰু ধৰা হ'ল সেই অঞ্চলটোৰ আশে পাশেও বহুত দূৰ দূৰলৈ কোনো ধৰণৰ আধান নাই, তেতিয়াহ'লে কি হ'ব, তাত ইলেক্ট্ৰিক ফিল্ড কি হ'ব, 0 হ'ব। তাৰমানে এই স্থানটোত কি হ'ব, ইলেক্ট্ৰিক ফিল্ড 0 ধৰা এনেকুৱা এটা স্পেচ মই কৈছোঁ। ঠিক আছে, আৰু ইলেক্ট্ৰিক ফিল্ড 0 হ'লে ভিও 0 হয়। ঠিক আছে, এতিয়া চোৱা ইয়াত ভিও 0, কাৰণটো চোৱা সূত্ৰটো ক'ত, ভি কিয় 0 হয়, ইজ ইকুৱেল টু ডিভি dx, এনেকুৱা এটা সূত্ৰ মই কৈছিলোঁ তোমালোকক। এতিয়া ই 0 হ'ব লাগিলে কি হ'ব লাগিব, ডিভি dx 0 হ'ব লাগিব, তাৰ মানে ভি কনষ্টেণ্ট হ'ব লাগিব, মানে ভি ইকুৱেল টু কি, কনষ্টেণ্ট হ'ব লাগে। এই কনষ্টেণ্ট মানে ইয়াত কি হ'ব, ইয়াত যিহেতু ইলেক্ট্ৰিক ফিল্ড ইয়াত আধান নায়েই, গতিকে ভি কনষ্টেণ্ট হোৱাৰ কথাই নাই। ইলেক্ট্ৰিক ফিল্ড থাকিলেহে ভি কনষ্টেণ্টৰ কথাটো আহে, যিটো তোমালোকৰ কৈছিলোঁ ইকুইপটেনচিয়েল ছাৰ্ফেচ। ঠিক আছে, গতিকে ইয়াত ইলেক্ট্ৰিক ফিল্ড 0। এতিয়া ধৰা এটা আধান অসীমত আছে, ইনফিনিটিত আছে। ঠিক আছে, এটা আধান কিউ, তাক যদি তুমি এই অসীমৰ পৰা তাৰ এই স্পেচটোৰ কোনো এটা বিন্দু ধৰা পিত আনিব বিচৰা, ধৰা এইটো বিন্দু পি, তেতিয়াহ'লে কাৰ্য কিমান হ'ব, ইয়াত তুমি কিমান কাৰ্য কৰিবা, ডব্লিউ ইজ ইকুৱেল টু কিউ ইনটু ভি। এই সূত্ৰটো মই কৈছিলোঁ, কাৰণ বিভৱৰ সূত্ৰটো কি আছিলে, অসীমৰ পৰা এটা আধান আনতে যিমান কাৰ্য কৰা হয়, ৱৰ্ক ডান পাৰ ইউনিট চাৰ্জকে কি বুলি কোৱা হয়, সেই বিন্দুটোত বিভৱ বুলি কোৱা হয়। তাৰমানে ডব্লিউ ইজ ইকুৱেল টু কিউ ইনটু ভি। গতিকে ভি মানে কি, ইয়াত ভি মানে এই বিন্দুটোত বিভৱটো কি হৈছে, 0, গতিকে কাৰ্য কি হ'ব, 0 হ'ব। গতিকে ইয়াত স্থিতিশক্তি কি হ'ব, যিহেতু ডব্লিউ 0, ঠিক আছে, যিহেতু ডব্লিউ 0, গতিকে স্থিতিশক্তি ইউটোও কি হ'ব, 0 হ'ব। গতিকে ইয়াত কোনো ধৰণৰ স্থিতিশক্তি তোমালোকৰ নাথাকে, সঞ্চিত নহয়। তাৰমানে এটা আধান যদি অসীমৰ পৰা কঢ়িয়াই অনা, এনেকুৱা এটা বিন্দুলৈ অনা বা এনেকুৱা এটা অঞ্চললৈ অনা য'ত ভি 0 অৰ্থাৎ বিভৱ 0, কাৰণ তাত ইলেক্ট্ৰিক ফিল্ড নাই, তাৰমানে তাত কোনো ধৰণৰ আধান নাই, তেতিয়াহ'লে তাত কি হ'ব, কোনো ধৰণৰ অসীমৰ পৰা আনিলে কি হ'ব, আনিলেও তোমালোকৰ কোনো ধৰণৰ কাৰ্য নহ'ব, আৰু কাৰ্য নহ'লে তোমালোকৰ কি হ'ব, কোনো ধৰণৰ স্থিতিশক্তি জমা নহয়। এইটো বেছিক কনচেপ্ট মই আৰম্ভণিত কৈছোঁ। কিন্তু এতিয়া চোৱা, মই এই কনচেপ্টটো মই এতিয়া ইউজ কৰিম। এতিয়া চোৱা, মই দুটা বিন্দু আধানৰ নিকায় এটাৰ বাবে স্থিতিশক্তিৰ প্ৰকাশ ৰাখি এই যিটো টপিক ক'ম, তাত এইটো কনচেপ্ট ইউজ হ'ব। চাবা, এতিয়া চোৱা, মই যদি এনেকুৱা কৰোঁ যে দুটা বিন্দু লওঁ, এটা হৈছে তোমালোকৰ P1 আৰু এটা হৈছে P2, আৰু সিহঁতৰ মাজত দূৰত্ব R1, 2। এতিয়া এটা কাম কৰিছোঁ, দুটা আধান আছে, এটা Q1, এইটো ইনফিনিটিত আছে, অসীমত আছে, আৰু এটা আধান আছে Q2, দুটাই অসীমত আছে। Q1 আৰু Q2 পৰস্পৰৰ পৰা অসীমত আঁতৰত আছে, আৰু P1 আৰু P2 যিটো বিন্দু আছে, সেই বিন্দু দুটাও Q1 আৰু Q2ৰ পৰা অসীমত আছে। ঠিক আছে, এতিয়া যেতিয়া প্ৰথম আধানটো মই আনিম, তেতিয়া ইয়াত যিহেতু কোনো আধান নাই, গতিকে ইয়াত ভিটো কি হ'ব, 0। গতিকে ইয়াৰ পৰা ইয়ালৈকে আনতে কৰা কাৰ্য কি হ'ব, অসীমৰ পৰা যেতিয়ালৈ ইয়াত লৈ আনিম মই, কাৰ্যটো কিমান হ'ব, W1 ইকুৱেল টু কি হ'ব, 0 হ'ব। কাৰণ W ইজ ইকুৱেল টু কি আছিলে, কিউ ভি, বা এনেকৈও ক'ব পাৰা, ডব্লিউৰ আৰু এটা সূত্ৰ আছিলে, W ইজ ইকুৱেল টু F ইনটু
কি আছিলে ডি ধৰা হৰণ F2 যেহেতু নাই ইয়াত ইলেক্ট্ৰিক ফোর্স কোনো ধৰণৰ ইলেক্ট্ৰিক ফোর্স নাই কাৰণ ইয়াত যেহেতু আধান নাই গতিকে ইয়াত ইলেক্ট্ৰিক ফোর্সটো কি হ'ব 0 হ'ব হৰণ 0 নহ'ব পাৰে আলটিমেটলি ৱৰ্ক ডান 0 এইটো বেটাৰ হয় দুটা সূত্ৰতে গম পালা মুঠতে কাৰ্যটো শূন্য হ'ব Q1 আধানটো যেতিয়া অসীমৰ পৰা P1 বিন্দুত আনিবা তেতিয়া কোনো ধৰণৰ কাৰ্য নহয় কিন্তু আধানটো যেতিয়া Q1 আধানটো P1ত আহি যাব এতিয়া কি হ'ব Q1ৰ পৰা P2 বিন্দুটো যদি সসীম মানে R1 টো দূৰত্বত হয় তাৰ এখন ইলেক্ট্ৰিক ফিল্ড সৃষ্টি হ'ব ইয়াত মানে Q1 এ তাৰ চাৰিওপিনে এখন ইলেক্ট্ৰিক ফিল্ড সৃষ্টি কৰিব ধৰা P বিভৱটো হৈছে তোমালোকৰ V মানে Q1 এ ইয়াত সৃষ্টি কৰা বিভৱটো ধৰা V1 কাৰণ 1 এ সৃষ্টি কৰিছে ধৰা ইয়াত বিভৱটো কিমান হৈছে V1 এতিয়া কিন্তু P2 বিভৱটো কিন্তু কাৰ কাৰণে হৈছে Q1 ৰ কাৰণে হৈছে এতিয়া Q2 আধানটো কিন্তু অসীমত আছে ইনফিনিটিত আছে তাক যদি মই ইয়াত লৈ আহোঁ কঢ়িয়াই লৈ আহোঁ সিধাই আনা যেনেকৈ আনা এতিয়া কি হ'ব Q2 আধানটো যেতিয়া P2 লৈ আনিবা মানে লৈ আনিলা এতিয়া কিন্তু তাৰ এটা বৈদ্যুতিক বলৰ বিৰুদ্ধে কি হ'ব কাৰ্য হ'ব যদি দুটাই ধনাত্মক হয় এতিয়া কাৰ্যটো কিমান হ'ব কাৰ্যৰ মান W = QV সূত্ৰটো আছে কিন্তু আধান কোনটো আনিছা তুমি Q2 আনিছা আৰু V2 কিমান V1 এইবাৰ কিন্তু তোমালোকৰ কি হৈছে কাৰ্য হৈছে এটা চোৱা Q2 আহি গ'ল কিন্তু V1 ৰ মান কিমান ইয়াত যে V1 টো হৈছে এইটো বিন্দুসমূহ আধান হয় নে নহয় Q1 টো গতিকে বিন্দুসমূহ আধানে সৃষ্টি কৰা বিভৱটো কিমান 1/4 পাই এপসাইলন নট তাৰপিছত কিমান আধানৰ মান Q1 ডিভাইডেড বাই কিমান দূৰত্বত আছে R1 2 গতিকে কিমান কাৰ্য কৰিলা 1/4 পাই এপসাইলন নট ঠিক আছে Q1 Q2 বাই R1 2 তাৰমানে তুমি কিমান কাৰ্য কৰিলা W2 এতিয়া মুঠ কাৰ্য কিমান হ'ব W = মানে Q1 টো আনতে কৰা কাৰ্য হৈছে W1 Q2 আনতে কৰা কাৰ্য হৈছে W2 মুঠতে মুঠ কাৰ্য হ'ব W = 4 পাই এপসাইলন নট Q1 Q2 বাই R1 2 সৰি তাৰমানে W1 টো যেহেতু 0 মই লিখা নাই W2 মানে কিমান 1/4 পাই এপসাইলন নট এইটো নহয় আকৌ Q1 Q2 বাই R1 2 আৰু এইখিনিয়ে পটেনশিয়েল এনাৰ্জি যিমান কাৰ্য কৰিলা তাৰমানে এই Q1 টো ক'ত লৈ আহিছো P1 ত Q2 ক'ত লৈ আহিছো P2 গতিকে মুঠ কাৰ্য কিমান কৰিলা Q1 আনতে কৰা কাৰ্য হৈছে W1 that is equal to 0 আৰু মানে Q2 মানে P2 বিন্দুত আনতে কৰা কাৰ্য হৈছে W2 মুঠ কাৰ্য W1 + W2 W1 ৰ মান 0 গতিকে W2 ৰ মানটো ইটো আহি গ'ল গতিকে যিখিনি মুঠ কাৰ্য কৰিলা হেইটোৱে ইয়াত এই সিস্টেমটো যেটো Q1 আৰু Q2 যেটো সিস্টেম হয় তাত স্থিতি শক্তি হিচাপে জমা হ'ব এইটোৱে টপিকটো এতিয়া মই তোমালোকক নোটছটো অলপমান ডিসকাস কৰিছো এই যিখিনি কথা মই ক'লো সেইখিনিয়ে তাত আছে এতিয়া চোৱা ধৰা হল Q1 আৰু Q2 আধান দুটা প্ৰথমে অসীমত আছে তাৰমানে Q1 আৰু Q2 আধান দুটাই এইটো ইনফিনিটি আছে মানে আমি কি উলিয়াবলৈ গৈ আছো দুটা বিন্দু আধানৰ নিকায় এটাৰ বাবে মানে সিস্টেম এটাৰ বাবে স্থিতি শক্তিৰ প্ৰকাশ ৰাখি প্ৰথমতে অসীমত থাকিবই লাগিব পৰস্পৰৰ পৰা অসীমত আছে আৰু P1 আৰু P2 বিন্দুৰ পৰা অসীমত আছে এতিয়া Q1 আধানটো এইটো অসীমৰ পৰা P1 বিন্দুত কঢ়িয়াওতে কৰা কাৰ্যৰ পৰিমাণ কিমান W1 = 0 বুকত মানে তোমালোকৰ টেক্সট বুকত চাগে ডাইৰেক্ট লিখি দিছে কিন্তু মই কিছুমান লজিকটো লিখি দিছো অসীমত কি হয় ইলেক্ট্ৰিক ফিল্ড 0 হ'ব ঠিক আছে আৰু ইয়াত কোনো ধৰণৰ ইলেক্ট্ৰিক ফিল্ড নাই ঠিক আছে ইয়াত কোনো ধৰণৰ ইলেক্ট্ৰিক ফিল্ড নাই কাৰণ ইয়াত কোনো ধৰণৰ মানে আধানেই নাই গতিকে ইয়াত তোমাৰ কিবা বল থাকিব নেকি মানে ইয়াৰ পৰা ইয়ালৈকে আনতে অসীমত লিখিব নালাগে মানে P1 বিন্দুত কোনো ধৰণৰ বিদ্যুৎ ক্ষেত্ৰ নাই গতিকে তাত কোনো ধৰণৰ বৈদ্যুতিক বল নাই গতিকে E0 গতিকে বলটো 0 হ'ব গতিকে W = Fs কৰিলে কি হ'ব কাৰ্য 0 বা এনেকৈ ডাইৰেক্ট ক'ব পাৰা W = QV এইটো বেষ্ট সূত্ৰ হয় কাৰণ ইয়াত কোনো ধৰণৰ বিভৱ নাই কাৰণ ইয়াত যেহেতু আধান নাই গতিকে ইয়াত বিভৱ নাই গতিকে বিভৱ শূন্য হলে কি হ'ব কাৰ্যটো শূন্য হ'ব ডাইৰেক্ট তোমালোকৰ যদি এক্সামত কিবা কোন 2 মাৰ্কছৰ ডাইৰেক্ট আহে যে দুটা বিন্দু আধানৰ নিকায় এটাৰ বাবে স্থিতি শক্তিৰ প্ৰকাশ ৰাখি এইটো লিখি দিলে হৈ যাব W1 = 0 বা এনেকৈ লিখিব পাৰা W1 = Q1 * V ঠিক আছে V2 0 গতিকে এনেকৈ লিখি দিব পাৰা মানে ঠিক আছে এনেকৈ লিখিব পাৰা W1 = Q1 * V Q1 V2 কিয়াত 0 গতিকে 0 হৈ যায় নেক্সট Q1 আধানৰ বাবে P2 বিভৱ এই Q1 আধানটোৰ বাবে P2 বিভৱটো কিমান হ'ব মানে এইটো এটা বিন্দুসমূহ আধান হয় মই যদি অলপ এক্সটেন্ডেড কি আগিছো তাৰ মানে এইটো এটা বিন্দু হয় তোমালোকৰ এই হেৰিটো এইটো
এইটো এটা বিন্দু, এইটো এটা বিন্দু, ঠিক আছে। এই P1ৰ পৰা P2ৰ মাজত দূৰত্ব R1টো, গতিকে Q1ৰ বাবে ইয়াত বিভৱটো কিমান হ'ব তোমালোকে চাব পাৰা। তাৰ বাবে বিভৱটো হ'ব V1 = 1/4πε0 Q1, কাৰণ Q1ৰ বাবে সৃষ্টি হৈছে কিমান দূৰত্বত R1 টো, ঠিক আছে। এইটোৱে তোমালোকৰ হেৰিটো সূত্ৰটো। এতিয়া নেক্সট কথাটো হৈছে তোমালোকৰ এতিয়া Q2 যিটো আধান আছে অসীমত, Q2 আধানটো আছে নহয় অসীমত, ঠিক আছে। অসীমৰ পৰা P2ত কঢ়িয়াওঁতে কৰা কাৰ্য, ঠিক আছে। Q2 আধানটো যেতিয়া অসীমৰ পৰা P2 বিন্দুত আনিবা তেতিয়া কিমান কাৰ্য কৰিবা, আকৌ সেই একে সূত্ৰ W = QV, কিন্তু এইবাৰ তোমালোকৰ সাফিক্সটো দিছে 2, ঠিক আছে, 2 নম্বৰ আধানটো আনতে। আৰু কোনটো আধান আনিছোঁ আমি Q2, সেইকাৰণে Q2 লিখিছোঁ। আৰু বিভৱ কিমান ইয়াত Q1ৰ বাবে সৃষ্টি হৈছে, সেইকাৰণে V1, আমি V2 লিখা নাই, V1 লিখিছোঁ। Q2 × V1 = আমি আগতেই কৈছোঁ, এইটো লিখি দিয়া। তেনেহ'লে কিমান কাৰ্য কৰিবা, এইখিনি কাৰ্য কৰিবা। এতিয়া কি আধান দুটা মানে Q1 আৰু Q2 অসীমৰ পৰা ইনফিনিটিৰ পৰা কঢ়িয়াওঁতে কৰা মুঠ কাৰ্য নিকায়টোত স্থিতিশক্তি ৰূপে সঞ্চিত হ'ব। তাৰমানে Q1টো আনতে কৰা কাৰ্য হৈছে W1 আৰু Q2টো আনতে কৰা কাৰ্য হৈছে তোমালোকৰ W2। গতিকে যিখিনি কাৰ্য কৰিলা সেইখিনি স্থিতিশক্তি, গতিকে স্থিতিশক্তি কি হ'ব, U = W1 + W2, ঠিক আছে। এতেকে W1 যেটো 0, W2ৰ মানটো বহাই দিলে তোমালোকে পাই গ'লা স্থিতিশক্তি। আৰু এইটো তোমালোকৰ কেতিয়াবা এক্সামত ডাইৰেক্ট আহিব পাৰে ডেৰিভেশ্যন 2 মাৰ্কছৰ, বা কেতিয়াবা নিউমেৰিকেল দিব পাৰে। Q1 আৰু Q2ৰ মান দিব আৰু দুটা আধান দিলে সামথিং কুলম দিলে আৰু সিহঁতৰ মাজত দূৰত্ব ইমান হ'লে সিহঁতৰ স্থিতিশক্তিৰ প্ৰকাশ ৰাশিটো উলিওৱা, তেনেকুৱা ধৰণৰ অংক কেতিয়াবা দিব পাৰে। গতিকে কোনো তোমালোকে চিন্তা কৰিবলগীয়া নাই, অতি সহজতে হৈ যাব। নেক্সট আমি আহিছোঁ তিনিটা বিন্দুসমূহ আধানৰ বাবে। ইয়াত দুটা কৰিলে আৰু তৃতীয়টো যদি অসীমত চোৱা, Q1টো আনতে W1 হৈ যায়, Q2 আনতে W2 হৈ যায়, আৰু তৃতীয় এটা আধান মানে কঢ়িয়াই আনো যদি, তেতিয়া P3 বিন্দু লাগিব। তেতিয়া কিন্তু কি হ'ব চোৱা, এতিয়া এইখিনি মনত ৰাখিবা, কাৰণ নেক্সট যিটো তৃতীয়টো আধান আনিম তাত এইখিনি কামত আহিব, ঠিক আছে। এতিয়া চোৱা নেক্সট হৈছে তোমালোকৰ তিনিটা, ইয়াত চাই ল'ব পাৰা, তিনিটা বিন্দু সম আধানৰ বাবে স্থিতিশক্তিৰ প্ৰকাশ ৰাশি, ঠিক আছে। এতিয়া চোৱা অলৰেডি মই কৈছোঁ P1 আৰু P2, P1ত মই লৈ আনিলোৱে, কঢ়িয়াই আনিলোৱে অসীমৰ পৰা Q1টো, আৰু P2ত Q2টো লৈ আহিছোঁ অসীমৰ পৰা ইনফিনিটিৰ পৰা। এইটো ডেছ ডেছ মানে এনেকৈ দিছোঁ যে এইটো মানে অসীমত আছিলে, অসীমৰ পৰা ইয়াত লৈ আহিছোঁ। জাষ্ট ট্ৰাইংগেলটো চোৱা তোমালোকে। এতিয়া মই W1 কৰিলোঁ Q1 আনতে, W2 কৰিলোঁ Q2 আনতে। এতিয়া P3 বিন্দু আৰু থাৰ্ড বিন্দু এটা মই লৈছোঁ, ঠিক আছে, এটা ট্ৰাইংগেল বনাই লৈছোঁ। থাৰ্ড বিন্দুটো মই থাৰ্ড চাৰ্জ অৰ্থাৎ Q3 যদি মই কঢ়িয়াই আনো, তেতিয়াহ'লে এই তিনিটা আধানৰ মুঠ শক্তিটো মানে কিমান হ'ব, মানে স্থিতিশক্তিটো, ঠিক আছে। আচ্ছা, এতিয়া চোৱা Q1 আৰু Q2ৰ বাবে P3ৰ বিন্দুত বিভৱ। এতিয়া চোৱা আগতে মই কি কৈছিলোঁ, যেতিয়া মই Q2 আনিছিলোঁ P2ত বিভৱ কাৰ বাবে, Q1ৰ বাবে কৰিছিলোঁ, আৰু সেইটো কিমান আছিলে, V1 = 1/4πε0 Q1/R1টো। কিন্তু এতিয়া P3ত যিটো বিভৱ হ'ব, দুটা আধান আছে, এটা হৈছে Q1ৰ বাবে ধৰা তোমালোকৰ আধানটো V1, ধৰা হেৰি V1টো আগতে কৈছোঁৱে, ধৰা V2, ঠিক আছে। এতিয়া চোৱা তেতিয়াহ'লে বিভৱটো কিমান হ'ব, মুঠতে Q1ৰ বাবে P3ত বিভৱটো কিমান হ'ব, 1/4πε0 Q1 কিমান হ'ব, দূৰত্বটো কিমান, R1 3। আকৌ Q2ৰ বাবে P3ৰ বিভৱটো কিমান হ'ব, 1/4πε0 Q2/R2 3। তাৰমানে 2 আৰু 3ৰ মাজৰ দূৰত্ব, এইটো হৈছে 1 আৰু 3ৰ মাজৰ দূৰত্ব, যেনেকৈ এইটো 1 আৰু 2ৰ মাজৰ দূৰত্ব হৈছে R1 2। গতিকে Q1 আৰু Q2ৰ বাবে P3 বিন্দুত বিভৱ এইটোৰ বাবে আৰু এইটোৰ বাবে যোগ কৰি দিয়া, তে V1টো মানে ইয়াৰ বিভৱটো কিমান, V1 2। তাৰমানে ইয়াত বিভৱটো হৈছে তোমালোকৰ V1 2, আৰু ইয়াত বিভৱটো কিমান 0, আৰু ইয়াত বিভৱটো কিমান আছিলে V1, ঠিক আছে। V1 যিটো লিখিছিলোঁ আগতে, আমি লিখোঁ এইটো, ঠিক আছে। V1টো = কি হ'ব, 1ৰ বাবে 1/4πε0 Q1/R1 3। এই 1/4πε0টো মই বাহিৰত লৈছোঁ, কাৰণ ইয়াতো আহি একে পাবা, প্লাছ আকৌ কি পালাহেঁতেন Q2ৰ বাবে 1/4πε0, সেইটো বাহিৰত লৈছোঁ, Q2/R2 3, ঠিক আছে। গতিকে ইয়াত V1টোৰ মানটো এইটো হৈ যায়। এতিয়া কি অসীমৰ পৰা Q3 আধানটো P3 বিন্দুত কঢ়িয়াওঁতে কৰা মুঠ কাৰ্য W3, অলৰেডি W1 আৰু W2 উলিয়াইছোৱে, মানে Q1 আনতে W1 সেইটো উলিয়াইছোৱে আগতে, আৰু লিখাৰ দৰকাৰ নাই, Q2ৰ কাৰণে উলিয়াইছোঁ W2। গতিকে W3 = কি হ'ব, কিমান আধান আনিছা তোমালোকে, Q3, আৰু যিটো বিন্দুত আনিছে তাত বিভৱ কিমান, V1 2। গতিকে Q3 × V1টোৰ মানটো
ইয়াত বহাই দিলা ঠিক আছে এটাকে Q3 টো ইয়াৰ লগত পূৰণ কৰিলে কি হ'ব Q1 Q3 আকৌ Q2 লগত পূৰণ কৰিলে Q2 Q3 এটাকে এতিয়া হি গল তিনিটা আধানৰ মুঠ কাৰ্য এটাকে Q1 Q2 আৰু Q3 আধানৰ নিকায়তৰ মুঠ স্থিতি শক্তি U = কিমান হ'ব Q1 আনতে কৰা কাৰ্য W1 Q2 আনতে কৰা কাৰ্য W2 এটো আগৰ পেজত মই কৰাইছোৱে আৰু লাষ্ট Q3 আনতে কৰা কাৰ্যটো হৈছে W3 W10 W2 টো জানাই 1/4 pi epsilon naught Q1 Q2 divided by R12 আৰু প্লাস এই W3 মানে এইটো হৈ গল ঠিক আছে এইটো এটাকে 1/4 pi epsilon naught কমন আছে বাহিৰত লৈ আহা ওটাকে Q1 Q2 by R12 Q1 Q3 by R13 আৰু Q2 Q3 by R23 এইখিনি হৈছে মুঠ কাৰ্য তিনিটা আধান হলে ঠিক হেদৰে ইয়াত যদি nটা থাকে মানে 4টা থাকে 5টা থাকে আমি আৰু হিবিলাক গুলিয়ে নাথাকো ওটাকে nটা বিন্দু সম আধানৰ বাবে স্থিতি শক্তি কি হ'ব U = 1/4 pi epsilon naught টো কমন হ'ব summation of all pairs তাৰ মানে ইয়াত জোৰ কে আছে তেনেকে 1 2 1 3 2 3 তাৰ মানে আটাইবোৰ জোৰ ল'ব লাগিব মই এতিয়া এটা তোমালোকক বুজাই আছো তাৰ মানে ধৰা আটাইবোৰ জোৰ মানে কেনেকুৱা ধৰণৰ কথাটো হৈছে Q1 Q2 Q3 যদি হয় আটাইবোৰ জোৰ লৈ যদি লওঁ আমি পাৰমুটেশন কম্বিনেশন কৰি লওঁ 1 2 এটা হৈ গল আৰু এটা কি হ'ব পাৰে জোৰা 1 3 হয়নে আকৌ কি হ'ব পাৰে 2 3 ৰিপিট হ'ব না লাগিব তেনে হলে summation of all pairs তাৰ মানে QIJ আৰু এটা QIJ I যদি 1 হয় J মানে 2 হ'ব ঠিক আছে I যদি 1 হয় J মানে 3 হ'ব তেনেকুৱা আৰু R I J এটো মানে এনে ৰাখিলে হল কেতিয়াবা এক্সামত আহিব পাৰে তিনিটা বিন্দু সম আধানৰ বাবে স্থিতি শক্তিৰ প্ৰকাশ ৰাখি তেতিয়া কিন্তু তোমালোকে একদম তোমালোকে প্ৰথমৰ পৰা কৰিব লাগিব ইয়ালৈকে কিন্তু দুটা আহিলে তাৰলৈকে কৰিলে হৈ গল ঠিক আছে কিন্তু ইয়াৰ নিউমেৰিকেলছ এক্সামত আহে এই ফৰ্মুলাটো দেখি কিছুমানে ভয় খাব পাৰে ইমান দীঘল ফৰ্মুলা কেনেকৈ মনত ৰাখিম তিনিটাৰ কাৰণে ইমান দীঘল হল দুটাটো যেনেবা কৰিলো হেতেন চাৰিটা দিলে কি কৰিম ঠিক আছে একেবাৰে সহজ ফৰ্মুলাটো মুখস্থ কৰিবলগীয়া একো নাই তাত মই এতিয়া তোমালোকক কৈছো সূত্ৰটো মই এটা টেকনিক দি দিছো টেকনিকটো এনেকুৱা ধৰা তোমালোকক যদি Q1 Q2 দিয়ে হিয়তৰ মাজৰ সম্পৰ্ক কেইটা এটাই সম্পৰ্ক গতিকে স্থিতি শক্তিৰ সূত্ৰটো কি হ'ব 1/4 pi epsilon naught টো থাকিবই চিন্তা কৰিব নালাগে আধান দুটা পূৰণ কৰা Q1 Q2 আৰু হিয়তৰ মাজৰ দূৰত্ব R1 আৰু 2 ৰ মাজৰ দূৰত্ব R12 বস এইটোৱে সূত্ৰটো তোমালোকে চাব পাৰা আগৰ সূত্ৰটো এইটো আছিল R12 Q1 Q2 ঠিক আছে বা কেতিয়াবা কাৰ্য উলিয়াব দিয়ে চিন্তা কৰিব নালাগে তেতিয়া UG মানে U মানে কি কাৰ্য নহয় জানো যিখিনি কাৰ্য কৰা হয় সেইখিনি স্থিতি শক্তি গতিকে দুটা আধানৰ যদি কাৰ্য ৰিলেটেড নিউমেৰিকেল দিয়ে বা স্থিতি শক্তি ৰিলেটেড নিউমেৰিকেল দিয়ে এইটোৱে সূত্ৰটো কিন্তু তিনিটা দিলে কি কৰিবা তেতিয়া হলে কি কৰিবা এটা এনেকুৱা ধৰণৰ Q1 Q2 Q3 ঠিক আছে এটা সাইকেল বনাই লোৱা Q1 Q2 Q3 এতিয়া মুঠ যদি তোমালোকক স্থিতি শক্তি কিমান জমা হ'ব দিয়ে 1/4 pi epsilon naught টো বাহিৰত লিখি লোৱা বাকি কি থাকিলে Q1 আৰু Q2 পূৰণ কৰা Q1 Q2 ঠিক আছে প্ৰথমতে এইটো পেয়াৰ লোৱা আৰু ইহঁতৰ মাজৰ দূৰত্বটো হ'ব R1 2 ঠিক আছে নেক্সট কি থাকিলে Q2 Q3 ডিভাইডেড বাই R2 3 প্লাস যদি Q3 আৰু Q1 বাকি কোনটো থাকিলে এইটো হৈ গল এইটো পেয়াৰ হৈ গল নেক্সট Q1 Q3 বা Q3 Q1 ডিভাইডেড বাই R3 1 এইটোৱে চাৰিটা থাকিলে কি কৰিবা মই এটা নিউমেৰিকেল যেতিয়া কৰাম ইয়াৰ তেতিয়া মই হিবিলাক বুজাই দিম চাৰিটা থাকিলে এনে মই কৈ দিছো তোমালোকক ধৰা চাৰিটা দিলে মই জাস্ট কৈ দিছো তোমালোকে লিখি ল'ব পাৰা Q1 Q2 Q3 মই যেনেবা গোটেইখিনি নকৰো আৰু Q4 তেতিয়া কি কৰিবা 1/4 pi epsilon naught এটো কমন Q1 আৰু Q2 পূৰণ কৰিবা আগৰ দৰে Q2 Q3 পূৰণ কৰিবা Q3 Q4 পূৰণ কৰিবা ইয়াত নাই হেতু ঠিক আছে আৰু Q4 Q1 ঠিক আছে এটো কৰিব লাগিল নেক্সট কোনটো হ'ব এটো বাকি কোনটো থাকিল Q1 Q3 পূৰণ কৰিবা দূৰত্বটো কি হ'ব Q1 R13 হ'ব হয়নে নহয় মুঠতে যি কেটা সাফিক্স থাকে 1 আৰু 3 হলে 1 3 R13 হ'ব যেনে 3 4 থাকিলে 3 4 হ'ব তেনেকুৱা আকৌ Q2 আৰু Q4 গটে কিটা যোগ কৰি দিলে তোমালোকৰ সূত্ৰটো হৈ গল গটিকে নিউমেৰিকেলটোৰ কাৰণে তোমালোকে সূত্ৰ মুখস্থ নাৰাখিলেও কথা নাই এই পটেনশিয়াল এনাৰ্জিৰ যদি আহে আধানৰ সিস্টেমত গটিকে তোমালোকে এতিয়া এখিনি চোৱা মই নেক্সট এটা ভিডিঅত কি কৰিম ইয়াৰ ৰিলেটেড দুটা বিন্দু সম আধান বা তিনিটা বা চাৰিটা যিয়ে নহওক তাৰ ৰিলেটেড মই নিউমেৰিকেলছ কৰাম তেতিয়ালৈকে বাই